ডিয়াৰ ষ্টুডেণ্ট, তোমালোকে অসম পুলিচৰ হ'ব লগা যিমানবোৰ পদ আছে এইবিলাকত হয়তো নিশ্চয় এপ্লাই কৰিছে। আজি মই এইটো ভিডিঅ'ত কিছুমান মেথছৰ টপিক লৈ আহিছোঁ। ফাৰ্ষ্ট মোৰ টপিকটো হ'ব লাগিছে ৰেচিঅ' এণ্ড প্ৰপৰ্চন। অতি কম সময়ৰ ভিতৰত তোমালোকে কেনেদৰে এটা ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ গণিতবিলাক চল্ভ কৰিব পাৰিব, ট্ৰিকৰ সহায়ত মই আজি এইটো ভিডিঅ'ৰ জৰিয়তে সলিউশ্যন কৰি দেখুৱাই দিম তোমালোকক। নিশ্চয় ভাল পাব ভিডিঅ'টো, চাই থাকক। আজি প্ৰথম কুৱেশ্যনটো দিয়া আছে a:b is equal to 5:3, b:c is equal to 2:3, c:d is equal to 7:3. Find the value of a:b:c:d. মানে a:b ৰ মান দেওয়া আছে আৰু b:c ৰ মান দেওয়া আছে আৰু c:d ৰ মান দেওয়া আছে। আমাক বাহিৰ কৰিব লাগে a:b:c:d। এইটো গণিত অতি কম সময়ৰ ভিতৰত তোমালোকে কিদৰে এইটো সলভ কৰিব লাগিব আজি এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম। প্ৰথমতে কাম কৰি লওঁ, a:b:c:d লিখি লৈছা চবে। তাৰপিছত এক কাম কৰা, ইয়াতে যিমানবোৰ মান আছে a:b ৰ মান, b:c ৰ মান আৰু c:d ৰ মান বোৰ বহাই দিয়া। a:ৰ মান কিমান দিয়া আছে, a:b ৰ মান 5:3 বহাই দিলো। b:c ৰ মান কিমান দিয়া আছে 2:3, এইটো বহাই দিলো। তাৰপিছত c:d ৰ মান কিমান দিয়া আছে 7:3। এইটো মান বহোৱাৰ পিছত তোমালোকে ইয়াতে এটা কাম কৰিব লাগিব। ইয়াতে যিহেতু c আৰু d এইবিলাক ব্লেংক হৈ আছে, এইবিলাকত যিটো ওচৰৰ সংখ্যা এইটো বহাই দিলে হ'ল। যেনেকে ইয়াত 3 আছে 3 বহাই দিয়া, ইয়াত 3 আছে 3 বহাই দিয়া। তাৰপিছত ইয়াত 2 আছে 2 বহাই দিয়া, ইয়াত 3 আছে 3 বহাই দিয়া, ইয়াত 7 আছে 7 বহাই দিয়া, ইয়াত 7 আছে 7 বহাই দিয়া। এতিয়া একো কৰিব নালাগে, এইকেইটা পূৰণ কৰি দিলে তোমালোকৰ এনসাৰ বাহিৰ হৈ আহিব। কিমান হ'ব 5 2 গুণ 10, 10 7 গুণ 74 হয় 70। তাৰপিছত এতিয়া কিমান হ'ব 3 2 গুণ 6, 6 7 গুণ 42। এইটো পূৰণ কৰিলে কিমান হ'ব 3 3 9, 7 9 গুণ 63। তাৰপিছত এইটো পূৰণ কৰিলে কিমান হ'ব 3 3 9, 3 9 গুণ 27। ইমানখিনিয়ে আছিল। এনেদৰে তোমালোকে এটা ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ গণিত ট্ৰিকৰ সহায়ত তোমালোকে সলভ কৰিব পাৰিবা। এতিয়া ইয়াৰ এনসাৰটো কিমান হ'ল 70:42:63:27। নেক্সট কোশ্চেন আমাৰ দিয়া আছে, যদি a:b 2:3 হয় and b:c 5:7 হয়, find the value of a:b:c. আমি আগত প্ৰথম কোশ্চেনটো যেনেকে কৰিলো তেনেকে কৰিলে হ'ল। ইয়াত a:b:c যিহেতু বাহিৰ কৰিব দিছে, প্ৰথমতে এইটো লিখি লোৱা। তাৰপিছত ইয়াতে তোমালোকে মানবিলাক যিবিলাক দিয়া আছে এইবিলাক পুট কৰি দিয়া। a:b ৰ মান কিমান দিয়া আছে 2:3 and b:c ৰ মান দিয়া আছে 5:7। লিখাৰ পাছত ওচৰৰ সংখ্যাটো বহাই দিয়া। 3 আছে 3 বহাই দিয়া, 3 আছে 3 বহাই দিয়া। তাৰপিছত ইয়াত 5 আছে 5 বহাই দিয়া। তাৰপিছত এইকেইটা পূৰণ কৰিলে হ'ল। কিমান হ'ব 5 2 গুণ 10, 3 5 গুণ 15 and 3 7 গুণ 21। এনেদৰে তোমালোকে এনসাৰ বিলাক বাহিৰ কৰিব পাৰা অতি কম সময়ৰ ভিতৰত। তাৰপিছত নেক্সট কোশ্চেনটো আমাৰ দিয়া আছে, যদি a:b 2:3, b:c 5:7, c:d 3:10, তেন্তে এইটো সেম কোশ্চেন এক নম্বৰৰ নিচিনাই কৰা। প্ৰথমতে a:b যিটো বাহিৰ কৰিব দিছে এইটো লিখি লোৱা। a:b ৰ মান কিমান দিয়া আছে 2:3, b:c ৰ মান দিয়া আছে 5:7, c:d ৰ মান দিয়া আছে 3:10। ইয়াৰ ওচৰৰ সংখ্যাটো আছে যিটো যিটো সংখ্যা আছে তোমালোকে লিখি দিয়া। 3 আছে 3 লিখা, 3 আছে 3 লিখা। তাৰপিছত ইয়াত 5 আছে 5 লিখা, ইয়াত 3 আছে 3 লিখা, 3 আছে 3 লিখি দিয়া।
7 আছে 7 লিখা। এতিয়া এইটো পূৰণ কৰিলে হ'ল 5 2 গুণ 10, 10 3 গুণ 30, 5 3 গুণ 15, এনেকৈ পূৰণ কৰিব পাৰে। 3 3 9, 9 5 গুণ 45, 5 9 গুণ 45, 3 3 9, 9 7 গুণ 63, 7 10 গুণ 70, 70 এর লগত 3 পূরণ করলে কিমান হ'ব? 3 7 21 210। এনেদৰে তোমালোকে অতি কম সময়ৰ ভিতৰত কোৱেশ্চন বিলাক সলভ কৰিব পাৰিবা। লাষ্ট এটা কোৱেশ্চন দিয়া আছে আমাৰ আজি 4 নম্বৰ কোৱেশ্চন। a:b 5:3, তেন্তে find the value 3a plus 2b 3a minus 2b। ইয়াত প্ৰথমতে a ৰ মানটো দিয়া আছে, তোমালোকে 5 লিখি ল'ব লাগিব আৰু b ৰ মানটো দিয়া আছে 3। এতিয়া তোমালোকক সলভ কৰিব দিছে যে 3a plus 2b, মানে 3a plus 2b divided by 3a minus 2b। এর মানটো বহাই দিয়া, এর জায়গাত এর মান বহাই দিয়া, বির জায়গাত বির মান দিয়া। এর মান কিমান দিয়া আছে 5, তাহলে 3 পূরণ 5 প্লাস 2b, বির মান কিমান দিয়া আছে 2 into 3। তলতো সেম কাম করা, এর মান বহাই দিয়া, 3 পূরণ এর মান কিমান দিয়া আছে 5 মাইনাস বির মান কিমান দিয়া আছে 3। এতিয়া এইটা পূরণ করা, 3 5 গুণ 15 মাইনাস 3 2 গুণ 6 ডিভাইডেড বাই 3 5 গুণ 15 মাইনাস 3 2 গুণ, সরি উপরত প্লাস হবো, তলত মাইনাস 3 2 গুণ 6 কিমান হবো 15 6 যোগ কৰিলে 21, তলত হবো 15 থেকে 6 গেলে 9। একটু কাটাকাটি করে দিব পারা, 3 3 9, 3 7 গুণ 21, অ্যান্সারটো হবো 7/3। এনেদৰে অতি কম সময়ৰ ভিতৰত তোমালোকে ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ গণিতবিলাক সলভ কৰিব পাৰিবা। পাৰ্ট বাই পাৰ্ট ভিডিঅ' আহি থাকিব, ভাল লাগিলে শ্বেয়াৰ কৰি দিব।